নমস্কাৰ, সকলোকে পুৱাৰ সম্ভাষণ জনাইছোঁ। কেতিয়াবা এটা কথা মন কৰিছেনে বাৰু? আমাৰ জীৱনলৈ এনে কিছুমান মানুহ আহে, আহোঁতে তেওঁলোকে লগত লৈ আহে মৰমৰ এটা টোপোলা, যাওঁতে আকৌ দি যায় এটা ডাঙৰ বিষাদৰ টোপোলা। বহু পলমকৈ উপলব্ধি কৰা হয় যে তেওঁ লগত লৈ অহা সেই মৰমৰ টোপোলাটো কৃত্ৰিমতাৰে ভৰা আছিল আৰু উপহাৰ দি থৈ যোৱা সেই টোপোলাটো বাস্তৱিক সত্যৰে ভৰা। তেওঁৰ অভিমানৰ সাগৰত সাঁতুৰিছিলোঁ। তেওঁক নিচুকাবলৈ মই নিজক সলনি কৰিবলৈ চেষ্টা কৰিছিলোঁ। তেওঁতো মোক জীৱনটোৱে সলনি কৰি থৈ গুচি গ'ল। বুজিয়ে নাপালোঁ তেওঁৰ ইমান ঘনিষ্ঠ হৈও তেওঁৰ লগত লৈ অহা সেই মৰমৰ টোপোলাটো ইমান কৃত্ৰিমতাৰে ভৰা আছিলনে? মই কিন্তু আজিও একে ঠাইতে ৰৈ গ'লোঁ, কাৰণ মই সুখী হোৱাৰ অভিনয় কৰিব নাজানো যে। আচলতে মানুহ সুখী হোৱা আৰু অভিনয় কৰাৰ মাজত এটা ডাঙৰ পাৰ্থক্য আছে। সুখী হোৱাৰ অভিনয় কৰাটো বৰ কঠিন, কাৰণ সুখী হ'বলৈ, সুখী হোৱা দেখুৱাবলৈ মানুহক এযোৰ দামী পোচাকৰ প্ৰয়োজন হ'ব, এখন দামী গাড়ীৰ প্ৰয়োজন হ'ব আৰু বহুত কিবা কিবি। কিন্তু প্ৰকৃততে সুখী হ'বলৈ ফাটিবলৈ আৰম্ভ কৰা সেই টি চাৰ্টটো আৰু লগত যি আছে তাকেই যথেষ্ট, নহয়নে বাৰু? সকলোৰে দিনটো ভালে ভালে যাওক, তাকে কামনা কৰিছোঁ। ধন্যবাদ।